আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ৰাজস্থানৰ মাউণ্ট আবু কোন ধৰ্মৰ লগত জড়িত। যে ৰাজস্থানৰ যিটো মাউণ্ট আবু সেইটো কোন ধৰ্মৰ লগত জড়িত। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, জৈন ধৰ্ম। যে ৰাজস্থানৰ মাউণ্ট আবুটো জৈন ধৰ্মৰ লগত জড়িত। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনটোৱে বিজুলী আৰু সাৰ যোগান ধৰে। যে তলৰ কোনটোৱে বিজুলী আৰু সাৰ যোগান ধৰে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, জৈৱ গেছ প্ৰকল্প। যে জৈৱ গেছ প্ৰকল্পই বিজুলী আৰু সাৰ যোগান ধৰে। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে বন্যপ্ৰাণীৰ কল্যাণৰ বাবে সংৰক্ষিত অঞ্চলক কি বুলি কোৱা হয়। য'ত নেকি বন্যপ্ৰাণী সংৰক্ষণ কৰা হয় সেই ঠাইখনক কি বুলি কোৱা হয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন ডি, অভয়াৰণ্য। যে বন্যপ্ৰাণীৰ কল্যাণৰ বাবে সংৰক্ষিত অঞ্চলক অভয়াৰণ্য বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনজন নেতাই 1916 চনৰ লক্ষ্ণৌ চুক্তিত আধিপত্য বিস্তাৰ কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বাল গংগাধৰ তিলক। যে বাল গংগাধৰ তিলকে 1916 চনৰ লক্ষ্ণৌ চুক্তিত আধিপত্য বিস্তাৰ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ ক্ৰিপছ মিছনক প্ৰেৰণ কৰিছিল। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, উইনষ্টন চাৰ্চিল। যে উইনষ্টন চাৰ্চিলে ভাৰতলৈ ক্ৰিপছ মিছনক প্ৰেৰণ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে 1934 চনত ব্ৰিটিছ চৰকাৰ আৰু মহাত্মা গান্ধীৰ মাজত স্বাক্ষৰিত পুনা চুক্তিত কি আছিল। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, হৰিজনসকলৰ কাৰণে সংৰক্ষণ কৰি যৌথ নিৰ্বাচক মণ্ডলী। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনবিধ অসমৰ নগদী শস্য। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চাহ। যে চাহ হ'ল অসমৰ নগদী শস্য। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচেষ্টা চলাবলৈ কিয়োটো চুক্তি স্বাক্ষৰিত হৈছিল। যে কিমান চনত কিয়োটো চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন ডি, 1997 চনত। যে 1997 চনত কিয়োটো চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল বায়ুমণ্ডলত থকা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰা। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয়। যে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয়। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, শ্ৰীমন্ত শংকৰদেৱ। যে শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সাহিত্যৰ প্ৰাণপুৰুষ বুলি কোৱা হয়। আৰু এইবাৰ হৈ যোৱা ADRE এক্সামত আহিছিল আপোনালোকৰ যে শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল। এইটো আপোনাৰ যোৱা ADRE এক্সামত আহি গৈছিল। চ' সেইটো হ'ল খেৰসুতি। যে শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম হ'ল খেৰসুতি। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে গোৱালপাৰাত প্ৰচলিত কৃষি উৰ্বৰাৰ প্ৰতীকস্বৰূপ উৎসৱটোৰ নাম কি। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন বি, হুদুম পূজা। গোৱালপাৰাৰ প্ৰচলিত কৃষি উৰ্বৰাৰ প্ৰতীকস্বৰূপ উৎসৱটো হ'ল হুদুম পূজা। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে অলিম্পিকৰ বেডমিণ্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন কোন। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন এ, দীপাংকৰ ভট্টাচাৰ্য। যে অলিম্পিকৰ বেডমিণ্টন খেলত ভাগ লোৱা প্ৰথমজন অসমীয়া খেলুৱৈ হ'ল দীপাংকৰ ভট্টাচাৰ্য। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে দ্য ফুল ফৰ্ম অফ USB ইজ। যে USBৰ ফুল ফৰ্ম কি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন চি, ইউনিভাৰ্চেল চিৰিয়েল বাছ। যে USBৰ ফুল ফৰ্ম হ'ল ইউনিভাৰ্চেল চিৰিয়েল বাছ। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ কোন ঠাইক চিলিকন ভেলী বুলি কোৱা হয়। যে কোনখন ঠাইক কি বুলি কোৱা হয় এইবিলাক আহি কুৱেশ্যন। চ' আপোনালোকে এইবিলাক ভালকৈ চাব। চিলিকন ভেলী বুলি কোনখন ঠাইক জনা যায়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন চি, বাংগালোৰ। যে বাংগালোৰক চিলিকন ভেলী বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে পানী বীজাণুমুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়।
এটা আমি সকলোৱে জানো। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন এ ক্লৰিন, যে পানী বীজাণুমুক্ত কৰিবলৈ ক্লৰিন ব্যৱহাৰ কৰা হয়। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে গাড়ীৰ পিছফালে থকা বস্তু চাবলৈ কেনেধৰণৰ দাপোন বা লেন্স ব্যৱহাৰ কৰা হয়। চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেহেন কুৱেশ্যন প্ৰায় এক্সামত আহি থকা দেখা যায়। চ' এইটোৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন এ উত্তল দাপোন, যে গাড়ীৰ পিছফালে থকা বস্তু চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয়। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে লেক্টোমিটাৰেদি কি জোখা হয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন ডি গাখীৰৰ ঘনত্ব, যে লেক্টোমিটাৰেদি গাখীৰৰ ঘনত্ব জোখা হয়। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ঠাকুৰক, যে ৰবীন্দ্ৰনাথ ঠাকুৰক গুৰু উপাধি কোনে প্ৰদান কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মহাত্মা গান্ধী, যে মহাত্মা গান্ধীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰক গুৰু উপাধি প্ৰদান কৰিছিল। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলিৰ ইংৰাজী সংস্কৰণৰ পাতনি কোনে লিখিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ইয়েটছ, যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলিৰ ইংৰাজী সংস্কৰণৰ পাতনি ইয়েটছে লিখিছিল। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কাক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়, যে শ্বেক্সপিয়াৰ বুলি কাক কোৱা হয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন ডি মহাকবি কালিদাস, যে কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰামায়ণখন পাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন এ বদায়িনী, যে বদায়িনীয়ে ৰামায়ণখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বাংলা সাহিত্যৰ মহাকাব্য মেঘনাদ বধ কাৰ ৰচনা, যে মেঘনাদ বধখন কোনে ৰচনা কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মাইকেল মধুসূদন দত্ত, যে মাইকেল মধুসূদন দত্তয়ে মেঘনাদ বধ ৰচনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন ডি গীতাঞ্জলি, যে গীতাঞ্জলি গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনটো প্ৰাণীৰ অস্তিত্বৰ বিষয়ে জ্ঞান হিন্দু সভ্যতাত সন্দেহজনক। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মেকুৰী। এতিয়া আহিছোঁ আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে সম্প্ৰতি ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধভূমিৰ পৰা ভাৰতীয়সকলক ভাৰতলৈ সুকলমে ঘূৰাই অনাত মুখ্য ভূমিকা গ্ৰহণ কৰা অভিযানটোৰ নাম কি। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ অপাৰেশ্যন গংগা, যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যেতিয়া যুদ্ধ চলিছিল সেই সময়ত ভাৰতীয়সকলক ঘূৰাই যিটো আনিছিল সেইটো হ'ল অপাৰেশ্যন গংগা অভিযানটোৰ দ্বাৰা ঘূৰাই আনিছিল। এতিয়া আহিছোঁ আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ গৃহ সচিবগৰাকী কোন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি গোবিন্দ মোহন, যে ভাৰতৰ সচিবগৰাকী হ'ল গোবিন্দ মোহন। এতিয়া আহিছোঁ আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষগৰাকী কোন। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন বি বিশ্বজিৎ দৈমাৰী, যে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ হ'ল বিশ্বজিৎ দৈমাৰী। এতিয়া আহিছোঁ আজিৰ 27 নম্বৰ কুৱেশ্যনটো লৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা কি নামেৰে নতুনকৈ নামাকৰণ কৰা হৈছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ধ্যানচান্দ, যে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা বৰ্তমান ধ্যানচান্দ নামেৰে নামাকৰণ কৰা হৈছে। এতিয়া আহিছোঁ আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোচ ৰজাৰ ভিতৰত কোনে প্ৰাচীন অসমত ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন বি নৰনাৰায়ণ, যে নৰনাৰায়ণে ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল। এতিয়া আহিছোঁ আজিৰ 29 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ঠাই হিন্দু সভ্যতাৰ পূবতম স্থান। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি আলমগীৰপুৰ। আলমগীৰপুৰ ঠাই হিন্দু সভ্যতাৰ পূবতম স্থান। এতিয়া আহিছোঁ আজিৰ শেষৰ 30 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পদ্ধতিৰ বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে।
ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, আৰ্টিকল 61, যে আৰ্টিকল 61ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পদ্ধতিৰ বিষয়ে উল্লেখ কৰা হৈছে। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। চ' ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।